মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হল সাংসদ ৰকিবুল হুছেইন। ৰাজ্যৰ আইন শৃংখলাৰ অৱনতি হোৱাত অসহায় হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী। সেয়েহে গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে এৰি দিব লাগে বুলি আহ্বান জনালে সাংসদগৰাকীয়ে। চেঙা সমষ্টিৰ বিভিন্ন গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সাংসদ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগটো চম্ভালিব পৰা নাই বুলি মন্তব্য প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে। আনহাতে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ আয়কৰ বিভাগৰ জাননী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। কংগ্ৰেছৰ নেতাকৰ্মীক বিজেপিয়ে ভয় ভীতি দেখুওৱা নীতি বেছিদিন নচলে বুলিও মন্তব্য কৰিলে সাংসদগৰাকীয়ে। আইন শৃংখলা পৰিস্থিতিটো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ বহন প্ৰত্যেকৰে আমি দেখিছোঁ নে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক। তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে। তেওঁতো সৰ্বা গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব যিকেইটা দিন চৰকাৰখন থাকে। আপোনালোকে দেখিছে গোটেই এইবিলাক ভয় খুৱাব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত ভয় কৰিছে। মুখ্যমন্ত্ৰীক আপোনাৰ কোনো কথা নাই বতৰা নাই, আপোনাৰ সোমোৱাই থৈ দিছে। গতিকে এই কথাবিলাক বৰ বেছিদিন নচলে। বালিলৈ যি পাত থুগৰিবলৈ একে পাত। গতিকে আপোনালোকে চাব যে যিটো আমাক ভয় খুৱাইছে, আমাক ক'ত ভয় খাব? গুলি মাৰি আমাক বলে নোৱাৰিলে, আলফাই গুলি কৰি কংগ্ৰেছ এৰাব নোৱাৰিলে। এতিয়া এই ধৰণৰ কথাৰে আমাক ভয় খুৱাব পাৰিব নেকি?